নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 22 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ হিচৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বাজেট অধিৱেশনৰ দিনাই সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে বাজেট অধিৱেশনৰ দিনাই সংসদ ভৱন উৰুৱাৰ ভাবুকি ফোনযোগে সংসদ ভৱন লালকিল্লা উৰুৱাৰ ভাবুকি খালিস্তানীৰ সাংসদ ভি শিৱদাসক ফোনযোগে ধমক খালিস্তানীৰ ধমকক লৈ ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখেৰলৈ পত্ৰ প্ৰেৰণ সকলো সাংসদক ঘৰতে থকাৰ ভাবুকি খালিস্তানী নেতাৰ সংসদ ভৱন লালকিল্লা উৰুৱাৰ ভয়ংকৰ ভাবুকিৰ পাছতে চাঞ্চল্য বিৰাজ কৰিছে বাজেট অধিৱেশনৰ প্ৰথমটো দিনাই সংসদ ভৱন উৰুৱাৰ ভাবুকি প্ৰদান খালিস্তানীৰ ফালৰ পৰা দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা বাজেট অধিৱেশন বাজেটতে নিৰ্ণয় হ'ব মোদী চৰকাৰৰ ভৱিষ্যত বিজেপি চৰকাৰৰ ভৱিষ্যত এতিয়া সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিছে বাজেটৰ ওপৰত কিয়নো দুই কিং মেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে বৃহৎ দাবী কৰিছিল বাজেট প্ৰকাশ পোৱাৰ আগমুহূৰ্তত আৰু আজিৰে পৰা যেহেতু বাজেট অধিৱেশন ইতিমধ্যে আৰম্ভ হৈছে আৰু এই বাজেট অধিৱেশনতেই নিৰ্ণয় হ'ব মোদী চৰকাৰ তথা বিজেপি চৰকাৰৰ ভৱিষ্যত সম্পূৰ্ণভাৱে এতিয়া নিৰ্ভৰ কৰিবলগীয়া হৈছে বিজেপি দুই কিং মেকাৰৰ ওপৰত আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন আৰম্ভ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব বাজেট অধিৱেশনতেই নিৰ্ণয় হ'ব মোদী চৰকাৰ তথা বিজেপি চৰকাৰৰ ভৱিষ্যত মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বাজেটক লৈ উৎকণ্ঠা দেশত বাজেটত কিং মেকাৰৰ দাবীয়ে স্থান নাপালে সলনি হ'ব পাৰে চৰকাৰ মোদী 3.0 চৰকাৰৰ বাজেটত কি থাকিব এইবাৰ কোনকেইটা খণ্ডত বিশেষ গুৰুত্ব দিব প্ৰকাশ পাবলগীয়া বাজেটত সাম্প্ৰতিক কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব বিৰোধীয়ে নেটৰ প্ৰশ্নকাকত বিতৰ্কক লৈ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হ'ব বিৰোধী লোকসভাৰ উপাধ্যক্ষ নিযুক্তিৰ প্ৰসংগ উত্থাপন কৰিব বিৰোধীয়ে ইফালে এতিয়াও নিজৰ স্থিতিত অটল দুই কিং মেকাৰ ক্ৰমে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু 1 লাখ কোটিৰ অধিক পেকেজ দাবী কৰি দুই কিং মেকাৰে এতিয়াও নিজৰ স্থিতিত অটল আছে বাজেট প্ৰকাশ পোৱাৰ পিছতহে গম পোৱা যাব বিজেপি চৰকাৰ আকৌ ভাৰতত থাকিব নে ভংগ হ'ব এনডিএ নেতৃত্বত বিজেপি চৰকাৰ দুই কিং মেকাৰৰ দাবী নামানিলেই ভংগ হ'ব বিজেপিৰ চৰকাৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আমি উন্নয়নৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ কথা কয় পুনৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক লৈ কংগ্ৰেছৰ যোৰহাট সাংসদ গৌৰৱ গগৈয়ে কেইবাটাও আক্ৰমণাত্মক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা সৰকা কৰিলে বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে কা আৰু হিন্দু মুছলিমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে কংগ্ৰেছৰ বৈঠকত ব্লু প্ৰিণ্টক লৈ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে পৱন সিং ঘটোৱাৰক বদনাম কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে এজন চাহ জনগোষ্ঠী নেতাক বদনাম কৰিব নালাগে চাহ জনগোষ্ঠীয় লোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেয়া পায় মন্ত্ৰিত্বৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটাতকৈ যোগ্য আছিল কামাখ্যা প্ৰসাদ তাছা সেইবাবে তেলিৰ টিকট কাটিলে কামাখ্যা প্ৰসাদ তাছাক মন্ত্ৰী নিদিলে আমিও বিজেপিৰ বৈঠকৰ খবৰ পাইছোঁ আমি কিন্তু মাৰ্কেটিং নকৰোঁ শেষত জনতাই সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীৰ বয়স কম তথাপিও বেমাৰ হৈছে 1.5 বছৰ হিন্দু মুছলমান কৰি ৰাজনীতি শেষ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি উন্নয়নৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ কথা কয় এইদৰে হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে দিবলৈ আন এটা ব্ৰেকিং নিউজ এপিএছচি কেলেংকাৰীত দোষী সাব্যস্ত ৰাকেশ পাল এপিএছচি কেলেংকাৰীক লৈ অৱশেষত গুৰুত্বপূৰ্ণ ৰায়দান আদালতৰ দোষী সাব্যস্ত হ'ল ৰাকেশ পাল 35 গৰাকী অভিযুক্ত দোষমুক্ত হ'ল 9 গৰাকীকৈ অভিযুক্ত দীপক ঠাকুৰীয়াৰ বিশেষ আদালতৰ চূড়ান্ত ৰায় এপিএছচি কেলেংকাৰীক লৈ 2017 চনত ভঙাগড় থানাত ৰুজু হৈছিল গোচৰ
প্ৰতিটো পদৰ বিনিময়ত ৰাকেশ পালে বাহিনীৰ বিৰুদ্ধে 15 লাখকৈ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছত অৱশেষত দোষী সাব্যস্ত হ'ল ৰাকেশ পাল সহ 35 গৰাকীকৈ অভিযুক্ত এপিএইচি কেলেংকাৰীত। দিবলৈছো পৰৱৰ্তী খবৰ। NRCৰ সমস্যা কি, কিমানৰ বন্ধ হৈ আছে NRCৰ বায়োমেট্ৰিক্স? পুনৰ NRCক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। NRCক লৈ এটা জৰুৰী খবৰ। NRCৰ সমস্যাক লৈ কেন্দ্ৰীয় মন্ত্ৰীৰে আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে। NRCৰ বায়োমেট্ৰিক্স বন্ধ হৈ থকাৰ বাবে বহু লোকে অসুবিধাৰ সন্মুখীন হৈছে। প্ৰায় 9,22,000 লোকৰ NRCৰ বায়োমেট্ৰিক্স বন্ধ হৈ আছে। তাৰে বহুত মানুহৰ নাম খচৰা চূড়ান্ত তালিকাতো নাম আছে। লগতে কিছুমানৰ NRCৰ সৈতে কোনো সম্বন্ধই নাছিল। ৰাজ্যৰ NRCৰ সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰীকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে। অসমৰ বান সমস্যাৰ লগতে বহু আন বিষয় আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে। NRCৰ সমস্যাক লৈ কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতেও আলোচনা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। বাংলাদেশীক শৰণ দিবলৈ সাজু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বাংলাদেশীক শৰণ দিবলৈ সাজু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বাংলাদেশৰ বাবে বেংগলৰ দুৱাৰ মুকলি আছে। অসহায় বাংলাদেশীক বেংগলত শৰণ দিম বুলি মন্তব্য মমতা বেনাৰ্জীৰ। সংকটত পৰা বাংলাদেশী জনতাক সহায়ৰ বাবে সাজু মমতা চৰকাৰ। বাংলাদেশীক সহায়ৰ বাবে সাজু মমতাক সমালোচনা বিজেপিৰ। বাংলাদেশীক ভাৰতত শৰণ দিয়াৰ অধিকাৰ কোনে দিলে মমতা বেনাৰ্জীক? বাংলাদেশীক আশ্ৰয় দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে ইণ্ডিয়া মিত্ৰজোঁটে। বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে বাংলাদেশীৰ প্ৰতি দৰদ মমতা বেনাৰ্জীৰ। বাংলাদেশীক শৰণ দিবলৈ সাজু হৈছে এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ দৌৰত ভাৰতীয় মূলৰ মহিলা। আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ দৌৰত ভাৰতীয় মূলৰ কমলা হেৰিছ। ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ ঘোষণা জো বাইডেনৰ। নিৰ্বাচনত কমলা হেৰিছক সমৰ্থন কৰিব ৰাষ্ট্ৰপতি জো বাইডেনে। উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'বলৈ সমৰ্থন আগবঢ়াব জো বাইডেনে। নিৰ্বাচনৰ 4 মাহ পূৰ্বে বৃহৎ সিদ্ধান্ত ৰাষ্ট্ৰপতি জো বাইডেনৰ। ইতিমধ্যে আমেৰিকাৰ লাখ লাখ জনতাৰ মাজত জনপ্ৰিয় হৈ পৰিল কমলা হেৰিছ। আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে লাখ লাখ নাগৰিকৰ পচন্দৰ প্ৰাৰ্থী হৈ পৰিছে কমলা হেৰিছ। আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ দৌৰত এইবাৰ ভাৰতীয় মূলৰ কমলা হেৰিছ। দিবলৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰিহাব চেণ্টাৰলৈ আহি গ'ল নতুন SOP। 10টা নিয়ম মানি চলাব পাৰিব নিচামুক্তি কেন্দ্ৰ। নিচামুক্তি কেন্দ্ৰক লৈ SOP জাৰি আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ এই নতুন SOP জাৰি কৰা হৈছে। ৰাজ্যৰ ৰিহাব চেণ্টাৰৰ বাবে আহি গ'ল SOP। কেইবাটাও নিয়ম মানিহে চলাব পাৰিব ৰিহাব চেণ্টাৰ। জেলৰ নিচিনাকৈ ৰাজ্যত চলাব নোৱাৰিব ৰিহাব চেণ্টাৰ। 25 গৰাকী ৰোগীৰ বাবে ৰিহাব চেণ্টাৰত থাকিব লাগিব 2 গৰাকী নাৰ্ছ। ডক্টৰৰ চেকআপৰ পাছতহে ৰোগীক নিচামুক্তি কেন্দ্ৰত ৰখাব পাৰিব। সপ্তাহত 2 দিনকৈ ডক্টৰ আহিব লাগিব নিচামুক্তি কেন্দ্ৰলৈ। প্ৰতিটো নিচামুক্তি কেন্দ্ৰত থাকিব লাগিব এডমিনিষ্ট্ৰেটৰ। এটা 200 বৰ্গফুট ৰুমত 4 গৰাকী ৰোগীহে থাকিব পাৰিব। নিচামুক্তি কেন্দ্ৰৰ চৌহদ খাদ্য পৰিৱেশ চাফ চিকুণ হ'ব লাগিব। ডক্টৰৰ সুবিধা নথকা ৰিহাব চেণ্টাৰ বন্ধ হ'ব লাগিব ৰাজ্যত। নিয়ম পালন নকৰাকৈ কেৱল ধন উপাৰ্জনৰ বাবে চলাব নোৱাৰিব ৰিহাব চেণ্টাৰ। ৰিহাব চেণ্টাৰত ৰোগীৰ মৃত্যু হ'লে কঠোৰ পদক্ষেপ ল'ব ৰাজ্য চৰকাৰে। 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব ৰিহাব চেণ্টাৰৰ এই নতুন SOP। নিচামুক্তি কেন্দ্ৰৰ কাম কাজ শুধৰাবলৈ দিয়া হ'ব 3 মাহৰ সময়।